নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি ওলাইছে আছাম ৰাইফলছত। পোষ্টটোৰ নাম হৈছে ৰাইফলমেন ৰাইফল উইমেন জেনেৰেল ডিউটি, মানে GD পোষ্ট হ'ব ৰাইফলমেন আৰু ৰাইফল উইমেনৰ কাৰণে। টোটেল পোষ্ট আছে 95টা। এটা কথা মন কৰিব, এই যিটো ভেকেঞ্চিটো ওলাইছে, এই ভেকেঞ্চিটো স্পেচিয়েলি স্পৰ্টছ কেটেগৰীৰ কাৰণে, মানে যিসকলৰ স্পৰ্টছ চাৰ্টিফিকেট আছে সেইসকলেহে এই পোষ্টটোৰ কাৰণে ইলিজিবল হ'ব। স্পৰ্টছ ডিচিপ্লিন ৱাইজ ভেকেঞ্চিসমূহ এনেধৰণৰ। ফুটবলত আছে মেল 2টা ফিমেল 2টা, ক্ৰছ কাণ্ট্ৰিত আছে মেল 2টা ফিমেল 3টা, এথলেটিক্সত আছে মেল 2টা ফিমেল 2টা, শ্বুটিঙত আছে মেল 5টা ফিমেল 3টা, চেপেক্টেৰত আছে মেল 1টা ফিমেল 3টা, বক্সিঙত মেল 3টা ফিমেল 2টা, কেৰাটেত মেল 7 ফিমেল 5, জুডোত আছে মেল 3 ফিমেল 5, ফেন্সিঙত মেল 2 ফিমেল 3, টাইকেণ্ডো মেল 2টা ফিমেল 4টা, পেনকেক চিলেটত মেল 2টা ফিমেল 3টা, ৰয়িঙত মেল 2টা ফিমেল 2টা, বেডমিণ্টন মেল 2টা ফিমেল 2টা, উচুত মেল 4টা ফিমেল 5টা, আৰ্চাৰীত মেল 2টা ফিমেল 4টা, পলত মেল 4টা ফিমেল 2টা। ইয়াৰ এপ্লাই প্ৰচেছটো হ'ব অনলাইনত। হেল্পলাইন নাম্বাৰ এইকেইটা হয়। যদি কিবা আপোনালোকৰ ডাউট থাকে এই হেল্পলাইন কেইটাত ফোন কৰি সুধিব পাৰিব। এজ লিমিটটো হ'ল 18 পৰা 23লৈকে। 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব OBCৰ কাৰণে, 10 বছৰ থাকিব ST SC কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ল কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন, মানে 10 পাছ কৰিব লাগিব, লগতে স্পৰ্টছৰ কোৱালিফিকেশ্যন থাকিব লাগিব। এপ্লিকেশ্যন ফিজসমূহ হৈছে এনেধৰণৰ। আনৰিজাৰ্ভ OBCৰ কাৰণে হ'ল 100 ৰুপিজ, ফিমেল ST SC তেওঁলোকৰ নীল, মানে ফিমেল ST SCয়ে কোনো পে'মেণ্ট কৰিব নালাগে। এই পোষ্টটোৰ কাৰণে যদি আপুনি ইলিজিবল হয়, এপ্লাই কৰিবৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি থ'ম, তাত ক্লিক কৰি এই পেজটোত আপুনি আহিব পাৰিব। যদি তললৈ স্ক্ৰল কৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম ক্লিক হিয়াৰ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰিব। যদি এডভাৰটাইজমেণ্টখন চাওঁ বুলি ভাবে তাৰ তলতে দেখিছে এডভাৰটাইজমেণ্ট বুলি আছে, তাত ক্লিক কৰি এডভাৰটাইজমেণ্টখন চাব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট হৈছে 10 জানুৱাৰী আৰু লাষ্ট ডেট হ'ব 9 ফেব্ৰুৱাৰী। গতিকে 10 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।